ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আমন্ত্ৰণ কৰিছো। মাত্ৰ দুটা সৰু খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছো। আপোনালোক সকলোৱে বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব। মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলো, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম। মই আপোনালোকক আজি জনাব খুজিছো যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে ৩ তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো AB UB SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি ৩ তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব। কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব।